জনপ্ৰতিনিধিৰ লুণ্ঠন ৰাজ সিন্ডিকেট কেৱল সিন্ডিকেট সুজাম বনাম জাকিৰ হুছেইন লস্কৰ জনতাক সেৱাৰ নাটক কৰা দুই বিধায়কৰ লুণ্ঠন ৰাজ বৰাকত চলিছে কাঠ আৰু সুপাৰী সিন্ডিকেট আৰু এই সিন্ডিকেটত জড়িত এআইইউডিএফৰ বিধায়ক সুজামউদ্দিন লস্কৰ আৰু জাকিৰ হুছেইন লস্কৰ সংবাদ মাধ্যমৰ আগত এআইইউডিএফৰ দুই বিধায়ক সুজাম আৰু জাকিৰৰ মুকলি সংঘাত সুজামউদ্দিন লস্কৰৰ মতে জাকিৰ হুছেইন লস্কৰ জড়িত কাঠৰ সিন্ডিকেটত ইয়াৰ বিপৰীতে জাকিৰ হুছেইন লস্কৰৰ দাবী বৰাকত সুজামউদ্দিন লস্কৰে চলাইছে সুপাৰীৰ সিন্ডিকেট এই দুই বিধায়কৰ এনে খণ্ডযুদ্ধৰ মাজতেই কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য তদন্ত হ'ব লাগে দুই বিধায়কৰ বিৰুদ্ধে CIDৰ জৰিয়তে তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ তো হয়ে এতিয়া আমাৰ এজন মানুহৰ এখন কাগজ ওলাইছিল আপোনাক মনত থাকিব দিছপুৰত কাক কিমান টকা দিয়ে হেতু কি তদন্ত হ'ল খালি মানে ইস্যু ডাইভাৰ্ট কৰি থাকে তেওঁলোকে আজি এটো সিন্ডিকেট ওলাইছিল কাইলৈ অন্য এটা কিবা নিউজ উলিয়াই দিব চৰকাৰী পক্ষৰ পৰা হেগতিকে আমি যিবিলাক আমাৰ অভিযোগ থাকে আমাক আশ্বস্ত কৰিব লাগে আমি ৰাইজৰ হৈ মাতো বিৰোধীয়ে যে যিকোনো এটা অভিযোগ দিলে তথ্য সহকাৰে দিওঁ যে আমি তথ্যটোৰ ভিত্তিত তদন্ত কৰিলো আৰু এটো ভুৱা আজিলৈকে তেনেকুৱা হোৱা নাই আজি কিমান মই মুখ্যমন্ত্ৰী হওক বা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আছো ৰাইজৰ অভাৱ অভিযোগ চৰকাৰখনে হেবিলাকত একো গুৰুত্বই নিদিয়ে সেই গতিকে এনেকুৱা যেতিয়া ইলেকশ্যন আহে চৰকাৰখনক ৰাইজে শিক্ষা দিয়ে এবাৰ বুটকৈ বিজেপিক শিক্ষা দি আছে ভালকৈ এডিএফ হেতু চৰকাৰে ল'ব লাগে হেতু এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক CIDক গোচৰ এটা দি পেলাই হুটপুছ কৰাব লাগে কি হৈছে কি নাই আৰু যদি তেখেতসকলৰ দুৰ্বলতা আছে ৰাজনৈতিক বুজাপৰা তেওঁ নকৰাব চাগে হেতু এখন সিন্ডিকেট মুক্ত অসম গঢ়াৰ কথা কয় চৰকাৰখনে কিন্তু সেইখন চৰকাৰৰে একাংশ জনপ্ৰতিনিধিয়ে চলাই আছে সিন্ডিকেট ৰাজ কোন সঁচা কোন মিছা এয়া ক'বলৈ যোৱা নাই কিন্তু এই দুই বিধায়কৰ বুকা চটিওৱা খেলখনে উন্মোচন কৰিছে কিদৰে বৰাকত চলিছে কাঠ আৰু সুপাৰীৰ সিন্ডিকেট ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সহযোগত দীপাংকৰ মেধি আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ জনপ্ৰতিনিধিৰ লুণ্ঠন ৰাজ সিন্ডিকেট কেৱল সিন্ডিকেট সুজাম বনাম জাকিৰ হুছেইন লস্কৰ জনতাক সেৱাৰ নাটক কৰা দুই বিধায়কৰ লুণ্ঠন ৰাজ বৰাকত চলিছে কাঠ আৰু সুপাৰী সিন্ডিকেট আৰু এই সিন্ডিকেটত জড়িত এআইইউডিএফৰ বিধায়ক সুজামউদ্দিন লস্কৰ আৰু জাকিৰ হুছেইন লস্কৰ সংবাদ মাধ্যমৰ আগত এআইইউডিএফৰ দুই বিধায়ক সুজাম আৰু জাকিৰৰ মুকলি সংঘাত সুজামউদ্দিন লস্কৰৰ মতে জাকিৰ হুছেইন লস্কৰ জড়িত কাঠৰ সিন্ডিকেটত ইয়াৰ বিপৰীতে জাকিৰ হুছেইন লস্কৰৰ দাবী বৰাকত সুজামউদ্দিন লস্কৰে চলাইছে সুপাৰীৰ সিন্ডিকেট এই দুই বিধায়কৰ এনে খণ্ডযুদ্ধৰ মাজতেই কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য তদন্ত হ'ব লাগে দুই বিধায়কৰ বিৰুদ্ধে CIDৰ জৰিয়তে তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ তো হয়ে এতিয়া আমাৰ এজন মানুহৰ এখন কাগজ ওলাইছিল আপোনাক মনত থাকিব দিছপুৰত কাক কিমান টকা দিয়ে হেতু কি তদন্ত হ'ল খালি মানে ইস্যু ডাইভাৰ্ট কৰি থাকে তেওঁলোকে আজি এটো সিন্ডিকেট ওলাইছিল কাইলৈ অন্য এটা কিবা নিউজ উলিয়াই দিব চৰকাৰী পক্ষৰ পৰা সেই গতিকে আমি যিবিলাক আমাৰ অভিযোগ থাকে আমাক আশ্বস্ত কৰিব লাগে আমি ৰাইজৰ হৈ মাতো বিৰোধীয়ে যে যিকোনো এটা অভিযোগ দিলে তথ্য সহকাৰে দিওঁ যে আমি তথ্যটোৰ ভিত্তিত তদন্ত কৰিলো আৰু এটো ভুৱা আজিলৈকে তেনেকুৱা হোৱা নাই আজি কিমান মই মুখ্যমন্ত্ৰী হওক বা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আছো ৰাইজৰ অভাৱ অভিযোগ চৰকাৰখনে হেবিলাকত একো গুৰুত্বই নিদিয়ে সেই গতিকে এনেকুৱা যেতিয়া ইলেকশ্যন আহে চৰকাৰখনক ৰাইজে শিক্ষা দিয়ে এবাৰ বুটকৈ বিজেপিক শিক্ষা দি আছে ভালকৈ এডিএফ হেতু চৰকাৰে ল'ব লাগে হেতু এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক CIDক গোচৰ এটা দি পেলাই হুটপুছ কৰাব লাগে কি হৈছে কি নাই আৰু যদি তেখেতসকলৰ দুৰ্বলতা আছে ৰাজনৈতিক বুজাপৰা তেওঁ নকৰাব চাগে হেতু এখন সিন্ডিকেট মুক্ত অসম গঢ়াৰ কথা কয় চৰকাৰখনে কিন্তু সেইখন চৰকাৰৰে একাংশ জনপ্ৰতিনিধিয়ে চলাই আছে সিন্ডিকেট ৰাজ কোন সঁচা কোন মিছা এয়া ক'বলৈ যোৱা নাই কিন্তু এই দুই বিধায়কৰ বুকা চটিওৱা খেলখনে উন্মোচন কৰিছে কিদৰে বৰাকত চলিছে কাঠ আৰু সুপাৰীৰ সিন্ডিকেট ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সহযোগত দীপাংকৰ মেধি আৰু বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।